গামখাৰু অকল পুৰুষৰহে আছিলে কিন্তু এতিয়া কেনেকৈ মহিলা হাতলৈ গ'ল গাম মানে যিজন গাঁৱৰ প্ৰধান তেওঁ পিন্ধা খাৰুডালকহে গামখাৰু বুলি কৈছিলে কেনেকৈ আহিলে ছোৱালী মাটি কৰি তেজক পানী কৰি মই বৰ দুখেৰে ঘৰ বাৰী পাতিলোঁ হাৰক মাটি কৰি হে তেজক পানী কৰি হে মই বৰ দুখেৰে ঘৰ বাৰী পাতি তিনিটা স্বাভিমান আমাৰ এই বাকৰিত জীয়াই থাকক সদৌ অসম ছাত্ৰ সন্থাই অসমীয়া জাতিটোৰ কাৰণে কাম কৰি আছে জাতিটোৰ কাৰণে আমি কেৱল প্ৰতিযোগিতা কৰি থাকিলে নহ'ব পাঞ্জাবী পিন্ধি আহিছে নাই বুলি ক'লে মোৰ অকণমান পাজুল লাগে পাঞ্জাবী মানে পাঞ্জাবৰ পৰা আহিছে নেকি পাঞ্জাবী ধুতি ধুতি মানে বেংগলৰ পৰা আহিছে নেকি আৰু আশ্ৰয় এই তিনিটা কথাক আমি খুব সন্মানেৰে লওঁ আমি বিহু কৰা মানুহখিনিয়ে বেছি ভালকৈ বুজি পাওঁ বুলি অনুভৱ কৰোঁ আচলতে আপোনালোকেও বুজি পায় কেনেকৈ বুজি পায় আমি যেতিয়া অন্ন কথা কওঁ তেতিয়া আমি খেতি বাতিৰ কথা আহে গোটেই উৎপাদনৰ সমস্তখিনি অসমীয়া মানুহক বেলেগ কোনোবাই নিদিলেও আমি নিজে কৰি ল'ব পাৰোঁ বুলি আমি অনুভৱ কৰোঁ নহয়নে আমাক কোনোবাই খাবলৈ নিদিওঁ বুলি ক'লে আমি নিজে কৰি ল'ব পাৰোঁ বুলি ভবা স্বাভিমানটো আমাৰ গাত থাকে বুলি ভাবোঁ আমি গতিকে আমি বিহু নামবিলাকত পাওঁ কেনেকৈ পাওঁ আমি পুৰুষ নাৰী একেলগে প্ৰকৃতি পুৰুষ একেলগে আমি খেতি পথাৰলৈ যাওঁ শাওনৰ পথাৰত কোনেনো হাল বাইছিলে চাপৰি চাপৰি কোনেনো ভুই ৰুইছিলে হাত চাপৰি বজাব আকৌ নহ'লে কেনেকৈ গাম বিহু শাওনৰ পথাৰত কোনেনো হাল বাইছিলে চাপৰি চাপৰি কোনেনো ভুই ৰুইছিলে পালি খোৱা কঠীয়া কোনে বোলাই দিছিলে আজিহে বিহু তলিত অতীতলে পৰিছে মনত তাৰমানে এতিয়া শাওনৰ পথাৰত হাল বাইছিলে কোনোবাই আৰু কোনোবাই ভুই ৰুইছিলে পালি খোৱা কঠীয়া কোনোবাই বোলাই দিছিলে তাৰমানে আমাৰ স্বাভিমানখিনি আমি অতীতলৈ মনত পেলাব নালাগে এতিয়াও আমি সেইটো থাকিব লাগিব যেন অনুভৱ হয় গতিকে এইখিনি আমাৰ অন্নৰ স্বাভিমান তাৰপিছত বস্ত্ৰ মানে আমি নিজে পিন্ধি থকা কাপোৰযোৰ যদি কোনোবাই নিদিয়ে আমি নিজে বৈ ল'ব পৰা যিটো স্বাভিমান নিজে তৈয়াৰ কৰি ল'ব পৰা যিটো স্বাভিমান সেই স্বাভিমান বিহুত আছে বুলি ভাবোঁ আপোনালোকে ভাবেনে অঁ কোনোবাই যদি আমাক নিদিয়ে এতিয়া কেতিয়াবা কিছুমান কথাত আমাৰ অকণমান কেতিয়াবা পাজুল লাগে ধুতি পাঞ্জাবী পিন্ধি আহিছে নাই বুলি ক'লে মোৰ অকণমান পাজুল লাগে পাঞ্জাবী মানে পাঞ্জাবৰ পৰা আহিছে নেকি পাঞ্জাবী ধুতি ধুতি মানে বেংগলৰ পৰা আহিছে নেকি আমি ধুতি পাঞ্জাবী তেতিয়া আমাৰ অকণমান পাজুল লাগে চুৰিয়া চোলা বুলি কৈ ভাল লাগে হয়নে চুৰিয়া চোলা বুলি কৈ ভাল লাগে কিন্তু ক'ৰবাত আমাৰ তেনেকুৱা ভুল হৈ থাকে গামখাৰু পিন্ধি আহিছে নেকি নাই তেতিয়াও পাজুল লাগে গামখাৰু অকল পুৰুষৰহে আছিলে কিন্তু এতিয়া কেনেকৈ মহিলা হাতলৈ গ'ল গাম মানে যিজন গাঁৱৰ প্ৰধান তেওঁ পিন্ধা খাৰুডালকহে গামখাৰু বুলি কৈছিলে কেনেকৈ আহিলে ছোৱালী হাতলৈ মুঠি খাৰু হ'ব লাগিছিল কওঁতে কিছুমান বস্তু প্ৰতিষ্ঠা হৈ যায় আচলতে গতিকে এতিয়া বস্ত্ৰৰ যিটো স্বাভিমান ৰূপেশ্বৰ শইকীয়া বস্ত্ৰৰ স্বাভিমানৰ এটা বিহু নাম বস্ত্ৰৰ স্বাভিমান মানে পুৰুষ নাৰী একেলগে কি গাই দিয়া বলা যাওঁ ভাটি লৈ বৰে নৈ দাঁতি লৈ বলা যাওঁ ভাটি লৈ বৰে নৈ দাঁতি লৈ ঐ আনো গৈ শিমলু তোলা ঐ
ঐ তুমি বয়ে ল'বা ৰিহাকৈ মেখেলা ঐ তুমি বয়ে ল'বা ৰিহাকৈ মেখেলা ঐ মোকো বয়ে দিবা মোকো বয়ে দিবা চোলা। তাৰমানে চাওক সেই প্ৰকৃতিকে কৈছে যে ভাতিলৈ গ'লোঁ শিমলু তোলা আনিলোঁ তুমি বৈ ল'বা ৰিহাকৈ মেখেলা মোকো বৈ দিবা চোলা। তাৰমানে পুৰুষ নাৰী আমি একেলগে থাকিলোঁ। আগতেও আমি পথাৰত একেলগে আছিলোঁ। তুমি ভূঁই ৰৈছিলা মই হাল বাবলৈ গৈছিলোঁ। পুৰুষ নাৰী একেলগে এতিয়ালৈকে আছোঁ আকৌ দুটা স্বাভিমানত। হয়নে হয়নে শংকৰজ্যোতি প্ৰসাদ হয় ডাঙৰীয়া তেখেতক সুধিছোঁ। আমি পুৰুষ নাৰী একেলগে আছোঁ। তাৰমানে দুটা স্বাভিমানত পুৰুষ নাৰী একেলগে আছোঁ। গতিকে ৩ নম্বৰ স্বাভিমানটো আমাৰ অকণমান ছুটি কৰিম বাৰু। ৩ নম্বৰ স্বাভিমানটো আমাৰ এই তিনিটা কথা নক'লে মানে বিহুৰ যে আজি যিটো পৰিৱেশন হ'ব তাত বিচাৰি পোৱা থলীটো আমি বিচাৰি নাপাম। আপোনালোকৰ আমনি লাগিছে নি? আমনি লাগিলে কৈ দিব দেই, ছুটি কৰি দিম। তেনে নাই লগা ন? তাৰমানে বিচাৰিছোঁ কি এই পৰিৱেশনত আমাৰ তিনিটা স্বাভিমান জীয়াই থাকক। আজি এই তিনিটা স্বাভিমান আমাৰ এই বাকৰিত জীয়াই থাকক। সদৌ অসম ছাত্ৰ সন্থাই অসমীয়া জাতিটোৰ কাৰণে কাম কৰি আছে। জাতিটোৰ কাৰণে আমি কেৱল প্ৰতিযোগিতা কৰি থাকিলে নহ'ব। তাৰ মাজত আমাৰ কি থাকিব লাগিব? আমাৰ স্বাভিমানক আমি জীয়াই ৰাখিবৰ কাৰণে প্ৰতিযোগিতাৰ মাজত আমি তাক তুলি ধৰিব লাগিব বুলি ভাবিয়েই কথাটো কৈ আছোঁ আচলতে। তো প্ৰথমতে সেইকাৰণে কৈছোঁ যে আমাৰ শেষৰ স্বাভিমানটো হ'ল আশ্ৰয়। মানে অসমীয়া মানুহৰ যিখন আশ্ৰয়, সেই আশ্ৰয়ত কি থাকে? পূবে ভঁৰাল, পশ্চিমে গঁৰাল, উত্তৰে চৰু, দক্ষিণে গৰু, বাৰীত তামোল পাণ হওক, পুখুৰীত মাছ হওক, এনেকৈ বিভিন্ন ধৰণৰ কথা আমি চোতালত গাইছিলোঁ। আজিকালি বাৰু ডাঙৰ ডাঙৰ বিল্ডিং হ'ল, পূবে গঁৰাল পশ্চিমে গঁৰাল বিচাৰি পাবলৈ আছে নাই মই নাজানো। বাৰীত তামোল পাণ কিমান আছে নাজানো। পুখুৰীত মাছ আছেনে ক'ৰবাৰ পৰা আহিছে সেইটোও নাজানো। মুঠতে অসমীয়া মানুহৰ আশ্ৰয় যিটো স্বাভিমান, সেই আশ্ৰয়ৰ লগত এটা কথা খুব ভালকৈ মন দিব লাগিব আমি। য'ৰেই পৰা যি নাহক অসমীয়া মানুহৰ আশ্ৰয়ত প্ৰকৃতি পুৰুষ একেলগে থাকে। মানে এই হিমাক্ষী আৰু আমি একেলগে আছোঁ যে এতিয়া এই আমাৰ ঋতুপৰ্ণে আমি একেলগে আছোঁ যে তেনেকৈ একেলগে থাকে। তাৰমানে সকলো আজি আপোনালোক একেলগে আছোঁ যে প্ৰকৃতি পুৰুষ, এই একেলগে থকা স্বাভিমানটো আমাৰ ক'ত আছে? এই আশ্ৰয়থলীটো আছে। আৰু সেই আশ্ৰয়থলীখনৰ স্বাভিমানটো থাকিলে আমি অসমীয়া জাতিটো সদায় একেলগে থাকিলে সদায় থাকিম। তেতিয়া কি কৈছোঁ? এই সাৰক মাটি কৰি তেজক পানী কৰি মই বৰ দুখেৰে ঘৰ বাৰী পাতিলোঁ। এই সাৰক মাটি কৰি হে তেজক পানী কৰি হে মই বৰ দুখেৰে ঘৰ বাৰী পাতিলোঁ। হে মালিনী স্বৰূপে হে লখিমী স্বৰূপে মই তোমাকে বাছি ল'লোঁ। এতিয়ালৈকে মই বাছি লোৱা নাই, বাকীবিলাকে বাছি লৈছে যদি নাজানো। কথাটো এনে ধেমালিৰে কৈছোঁ। তাৰমানে স্বাভিমানত আমি তেনেকৈ মানুহবিলাকে জীয়াই থাকোঁ। তিনিটা স্বাভিমানৰ কথা ক'লোঁ। সেই স্বাভিমানৰ কথাখিনি যাতে আজি পৰিৱেশনত থাকে বুলি ভাবিছোঁ। তাৰমানে আমি তাঁতশালখন এৰাই পেলাই বিহু নাম নহ'ব, খেতি পথাৰ এৰাই পেলাই বিহু নাচ নহ'ব, আৰু আমাৰ আশ্ৰয় অবিহনে আমাৰ বিহু নাচ বিহু পৰিৱেশন কেতিয়াও নহ'ব। গতিকে ইয়াৰ যোগেদি মই বিহুৰ যি পৰিৱেশন হ'ব কিবা এটা অনুমান দিব বিচাৰিছোঁ প্ৰতিযোগীসকলক। তাৰপিছতে কৈ নকৈ থাকিলে উৰকে নপৰে ৰঙালী বিহুৰে কথা। গতিকে পাছে পৰে আকৌ লগ পাম। গতিকে মই প্ৰথমতে এটা শ্লোগান বিচাৰিম। প্ৰথমতে দুলীয়াজান আঞ্চলিক ছাত্ৰ সন্থা জিন্দাবাদ। আকৌ এবাৰ দুলীয়াজান আঞ্চলিক ছাত্ৰ সন্থা
সদৌ অসম ছাত্ৰ সন্থা জয় অসম। ধন্যবাদ।